এইটো ভিডিঅ'ত আমি কেইটামান ফিলাৰ চাম আৰু আজি যেকেইটা ফিলাৰ আছে সেইকেইটা হৈছে হমনিমছৰ ওপৰত। হমনিমছ মানে নিশ্চয় জানা তোমালোকে, যাৰ নেকি উচ্চাৰণটো সেম হয় কিন্তু মিনিংটো অলপ বেলেগ হয়। ঠিক আছে, উচ্চাৰণটো সেম মানে একচুৱেলি সেম নহয়, মানে সিমিলাৰ টাইপৰ হয় আৰু মিনিং যিটো আছে সেইটো অলপ বেলেগ ধৰণৰ হয়, মানে বেলেগ বেলেগ হয়। প্ৰথম যিটো কুৱেশ্যন সেইটো চাই লওঁ। প্ৰথমটো আছে হুইচ ডেছ ডাজ দি মিনিষ্টাৰ টেক টু ৰিচ দি এছেম্বলি। এছেম্বলি যাবলৈ মিনিষ্টাৰে কোনটো ডেছ বুলি কৈছে। এতিয়া কোনটো ডেছ বুলি কোৱাত তাত কি হ'ব পাৰে? অপশ্যন কেইটা চোৱা, অপশ্যন কি কি আছে। এটা আছে ৰাইট আছে, এটা আছে ৰট, এটা ৰুট, এটা ৰুট, এটা RIOT আছে, এটা ROT, এটা ROOT আৰু এটা ROUTE। ইয়াত কোনটো হ'ব? হুইচ ৰুট হ'ব, নহয় জানো? ROUTE, যাৰ মিনিংটো হৈছে ৰাস্তা। কোনটো ৰাস্তা? ৰাস্তাক কোনটো কি বুলি কয়? ৰুট বুলি কয়। আমি কওঁ নহয় কোনটো ৰুটত আহিছে, তেনেকুৱা। অপশ্যন ডি। বাকী ৰাইট নহয়, ৰট নহয়, ৰুট নহয়। এইখিনি মিনিংখিনি আৰু নকওঁ, ইয়াত PDF-টো তোমালোকে লৈ ল'বা আৰু যিটো আণ্ডাৰস্কোৰ অধ্যয়ন তাৰ পৰা। ঠিক আছে, যদি এক্সপ্লেইন কৰোঁ বেছি দীঘল হ'ব। কুৱেশ্যন নম্বৰ 2, দি অথৰিটিজ ডেছ দি আনৰেজিষ্টাৰ্ড কোম্পেনীজ। অৰ্থাৎ অথৰিটিয়ে কি কৰিলে? আনৰেজিষ্টাৰ্ড যি কোম্পেনী আছিলে, কোম্পেনীজ কি কৰিলে? চিজ নে চেজ নে চিজ নে চিজ? আনৰেজিষ্টাৰ্ড যিহেতু কোম্পেনী ৰেজিষ্টাৰ কৰা নাই, গতিকে এইটো জব্দ কৰিলে, আৰু জব্দ কৰা ইংৰাজী SEIZD। অ'কে, SEIZD মানে জব্দ কৰা। বাকী চিজ মানেতো দেখা, SAS মানে সাগৰ, আৰু চিজ যিটো হয় সেইটো কিবা এটা বস্তু চলি থকা বস্তু ৰখাই দিয়া, এইটো কোৱা হয় চিজ। ঠিক আছে, কি হ'ব তেতিয়াহ'লে এইটো? অপশ্যন বি, চেজ। হোৱাট ডেছ অফ এ মুভি ইজ দিছ? হোৱাট ডেছ অফ এ মুভি ইজ দিছ? হোৱাট কাইণ্ড নে হোৱাট কেন নে হোৱাট কিন নে হোৱাট কন? হোৱাট কাইণ্ড অফ মুভি বুলি কওঁ। অপশ্যন এ। বাকী অপশ্যনকেইটা ইয়াত চাই ল'বা কি কি মিনিং। অপশ্যন এ, অ'কে, আগৰটো। দি চিলড্ৰেন এনজয়ড দ্য ডেছ ভেৰি মাছ। দি চিলড্ৰেন এনজয়ড দ্য ডেছ। ফিৰ, ফিয়েৰ, ফেয়াৰ আৰু ফেয়াৰ। ল'ৰা ছোৱালীয়ে খুব এনজয় কৰিলে। কি এনজয় কৰিলে? ফেয়াৰ, মেলা, FAIR। অপশ্যন ডি। দিছ প্ৰডাক্টছ ডেছ ফৰ এ লং টাইম। এই প্ৰডাক্টটো, সেই বস্তুটো বহুত দিনলৈকে থাকে, মানে বহুত দিনলৈকে বৰ্তি থকাটো কি বুলি কয়? LUST নে LAST নে LOST নে LEAST? লিষ্ট। লাষ্ট, লাষ্ট, লষ্ট নে লিষ্ট? ইয়াত হ'ব লাষ্ট। লাষ্ট, LAST মানে লাষ্ট মানে বহুত দিনলৈকে থাকে, দীৰ্ঘদিন ধৰি অস্তিত্ব ৰক্ষা কৰাটো হৈছে LAST। বাকীকেইটা মিনিং ইয়াত চাই ল'বা। অপশ্যন বি হ'ব এইটো দেই, অপশ্যন বি। আই ডেছ মাই ডিনাৰ আৰ্লি টুডে। মই আজি সোনকালে ডিনাৰ কৰিলোঁ, খালোঁ, মানে ডিনাৰ কৰিলোঁ, খালোঁ। এইটো খোৱাৰ কথা বুজাইছে। খোৱা হ'বলৈ কি হ'ব? ATE নে 8 নে 8 নে 8? ইয়াত হ'ব 8, মানে ইটৰ পাষ্ট টেন্স কি কয়? ইটৰ পাষ্ট টেন্স কি হ'ব? 8। অ'কে, 8 পাষ্ট টেন্সত আছে, 8 হ'ব। অপশ্যন কোনটো? অপশ্যন এ। Question number 7. A diary entries is a dash account of one's day and is a very useful tool for us. Diary entry to কি হয়? এজনৰ পাৰ্চন একাউণ্ট নে পাৰ্চনেল একাউণ্ট নে পাৰ্চনা একাউণ্ট নে পাৰ্চনেল একাউণ্ট? পাৰ্চনেল একাউণ্ট, কিন্তু কোনটো পাৰ্চনেল? অপশ্যন ডি টু। এইটো পাৰ্চনেল নহয়, এইটো পাৰ্চনেলৰ মিনিংটো বেলেগ। কোনটো হ'ব ইয়াত? অপশ্যন ডি, PERSONL, পাৰ্চনেল মানে ব্যক্তিগত। কি হ'ব ইয়াত? পাৰ্চনেল। অ'কে, পাৰ্চনেল। অপশ্যন ডি। Your perfume has a wonderful dash scent. পাৰফিউমৰ যিটো ভাল গোন্ধ বুলি কৈছে, সুগন্ধটো ভাল, গোন্ধ যিটো সুগন্ধ, এইটো কি বুলি কয়? চেণ্ট কওঁ যিটো আমি। কোনটো স্পেলিং? SCENT নে CENT নে SANT? সেইটো হ'ব SCENT, চেণ্ট। অপশ্যন এ। মাই ক্লাছমেট ইজ ডেছ অফ মাই এচিভমেণ্ট। মোৰ এচিভমেণ্টৰ কাৰণে ক্লাছমেটে কি কৰিছে? ঈৰ্ষা কৰিছে। ক্লাছমেটে মোৰ ওপৰত ঈৰ্ষা কৰিছে, হিংসা কৰিছে। অ'কে, বহুত আৰু ননটো নহ'ব, GLS আৰু GL আছে। এটা জেৰে আছে, এটা জেডেৰে আছে। ইয়াত কোনটো হ'ব? ইয়াত হ'ব জেৰে। জেৰে থকাটো হ'ব হিংসা কৰা, আৰু জেডেৰে থকাটো হ'ব উৎসাহী। জেডেৰে যিটো থাকে GLS, সেইটোৰ অৰ্থ উৎসাহী, কিন্তু ইয়াত ক্লাছমেটে কি কৰিছে? হিংসা কৰিছে, গতিকে JEALOUS। অপশ্যন এ। অপশ্যন এ। কুৱেশ্যন নম্বৰ 10. দি পেচেণ্ট ইজ ইন এ ষ্টেট অফ কমা। কোনটো কমা হয়?
অচেতন অৱস্থাত থকাটো কমা বুলি কয় কোনটো কমা COMMA নে COMA both আৰু ননটো নহ'ব ইয়াত কোনটো হ'ব ইয়াত COMA হ'ব কমা ইয়াত তোমালোকে চাবা COMA হ'লে অচেতন অৱস্থা আৰু COMMA হ'লে যদি বিৰাম চিহ্ন আমি এনেকৈ দিওঁ ন কমা চিহ্নটো এইটো কমা বুলি কয় COMMA কিন্তু ইয়াত পেচেণ্টৰ কথা কৈছে পেচেণ্টজন অচেতন অৱস্থাত হৈ গৈছে কি হ'ব COMA অপশ্যন B okay option B he dash from country to country wandered ne wandered মানে WAN wandered ne wandered both আৰু ননটো নহয় ইয়াৰ পৰা কোনটো হ'ব A নে B মানে এখন দেশৰ পৰা আন এখন দেশলৈ কি কৰে ঘূৰি ফুৰিছিল ঘূৰি ফুৰাটো কোৱা হয় wandered WANDERED WAN টো দেই আৰু সেইটো wander মানে আচৰিত হোৱা ইয়াতো আচৰিত হোৱাৰ কথা নাই ইয়াত এখন দেশৰ পৰা আন এখন দেশলৈ ঘূৰি ফুৰিছে গতিকে অপশ্যন A wandered option A he is dash a member of our club he is still a member of our club কোনটো still option A আছে STEEL option B আছে STEAL আৰু option C আছে STILL আৰু option D টো নন he is still a member কোনটো still এইটো still টো যেটো ষ্টিলৰ বাসন বৰ্তন থাকে যে হেবিলাক এইটো ষ্টিল হৈছে চুৰ কৰা আৰু এইটো ষ্টিল বুজাইছে এতিয়ালৈকে তেও আমাৰ ক্লাবৰ মেম্বাৰ হৈ আছে অপশ্যন সি ষ্টিল এতিয়ালৈকে ওকে এতিয়ালৈকে হয় বা তথাপিও হয় ইয়াত তথাপি বুলি আছে মিনিংটো কিন্তু এতিয়ালৈকে হয় ইজ ষ্টিল এ মেম্বাৰ অফ আৱাৰ ক্লাব অপশ্যন কোনটো অপশ্যন সি প্লিজ টেক ইউৰ সিট কোনটো সিট both আৰু নন হ'ব ACIT নে SIT এটা ভাৰ্ব এটা নাউন এইটো হৈছে নাউন এইটো হৈছে ভাৰ্ব প্লিজ টেক ইউৰ সিট বুলি কৈছে অৰ্থাৎ তোমাৰ আসন লোৱাটো নাউন হ'ব অপশ্যন A ACIT অপশ্যন A ACIT ওকে he deals in dash goods stationery or stationery both ননটো নহ'ব কোনটো হ'ব এটা আছে ERY এটা ARY এটা ARY এটা ERY stationery ARY যেটো আছে এইটো হৈছে স্থিৰ এইটো কি স্থিৰ যেটো ৰৈ থাকে মানে সান আমি ক'ব পাৰো দি সান সূৰ্যটো ৰৈ আছে না হেটো হ'ব ষ্টেচনাৰী আৰু এইটো ষ্টেচনাৰীটো ERY টো হৈছে যত নেকি বিভিন্ন ধৰণৰ কসমেটিক বস্তুবিলাক পায় যে দোকান ষ্টেচনাৰী শপ বুলি কয় যে এতে ডিলছ ইন কৈছে মানে ব্যৱসায় কৰে কিহৰ ব্যৱসায় কৰে ষ্টেচনাৰী বস্তুৰ অপশ্যন A ERY মনোহাৰী দ্ৰব্য যে কয় মনোহাৰী দ্ৰব্য ERY we want peace কোনটো peace PEACE নে PIECE we want peace আমাৰ শান্তি লাগে শান্তি লগাটো PEACE peace আৰু এইটো peace মানে তো টুকুৰা টুকুৰ কৰাটো হেতু বুজায় টুকুৰা খণ্ড হেতু peace কিন্তু ইয়াতো শান্তিৰ কথা বুজাইছে PEACE peace option A he is a man of principle he is a man of তেও এজন ব্যক্তি কিহৰ ব্যক্তি নীতি নিয়ম মানি চলা ব্যক্তি ঠিক আছে অপশ্যন সি আৰু ডি নহয় তেও এজন নীতি নিয়ম মানি চলা ব্যক্তি প্ৰিন্সিপল মানে ৰুলছ হয় ৰুলছ ৰেগুলেশ্যন এইবিলাকক প্ৰিন্সিপল বুলি কয় প্ৰিন্সিপল মানে তো অধ্যক্ষ ইয়াত কোনটো হ'ব হি ইজ এ ম্যান অফ প্ৰিন্সিপল অপশ্যন এ দি প্ৰাইস অফ ড্যাশ ইজ গোইং আপ দি প্ৰাইস অফ পেট্ৰল অর পেট্ৰল কোনটো পেট্ৰল হ'ব এটা আছে PATROL পেট্ৰল আৰু এটা হৈছে PETROL পেট্ৰল গোইং আপ মানে বাঢ়ি গৈছে কিহৰ দাম বাঢ়ি গৈছে পেট্ৰল কোনটো পেট্ৰল অপশ্যন এ নে অপশ্যন বি সি তো নহব আৰু ডি নহব অপশ্যন এ নে অপশ্যন বি পেট্ৰল যেটো ইন্ধন যে আমি তেল ভৰাও নহয় গাড়ীত বাইকত হেতু পেট্ৰল PETROL পেট্ৰল আৰু এইটো পেট্ৰল হৈছে ঘূৰি ফুৰা বা পহৰা দিয়া যেটো পুলিচে ৰাতি যদি পেট্ৰলিং কৰে বুলি কয় যে পুলিচে ৰাতি কি কৰে পেট্ৰলিং কৰা মানে পহৰা দিয়া বা ঘূৰি ফুৰে যে হেতু পেট্ৰল বুলি কয় PAT2 পহৰা দিয়া টহল দিয়াটো PAT ওকে অপশ্যন কোনটো হ'ব ইয়াত অপশ্যন বি হ'ব ঠিক আছে লেট আস প্ৰে টু গড কোনটো প্ৰে PREY PRAY এটা আছে AY এটা EY কোনটো হ'ব লেট আস প্ৰে টু গড PRAY প্ৰে মানে প্ৰাৰ্থনা কৰা EY টো হ'ব স্বীকাৰ কৰা ঠিক আছে স্বীকাৰ আৰু PRAY টো হ'ব প্ৰাৰ্থনা কৰা হলে PRAY অপশ্যন কোনটো হ'ব বি অপশ্যন বি প্ৰে আৰু প্ৰে PRAY টো হ'ব স্বীকাৰ কৰা he is a dash of the village church or তেও এজন কি পারসন কোনটো পারসন এটা হৈছে PERSON পারসন মানে ব্যক্তি আৰু এটা হৈছে PARSON পারসন অপশ্যন সি আৰু অপশ্যন ডি নহব
হি যে পাৰ্চন হ'ব PARSON পাৰ্চন মানে ভিলেজ চাৰ্চৰ তেওঁ হৈছে মূল মানে যাজকজন হৈছে পাৰ্চন PARSON বা কোনো এক অনুষ্ঠানৰ মূলজনক কোৱা হয় পাৰ্চন আমি যাক ক'ব পাৰোঁ পুৰোহিতো ক'ব পাৰোঁ পাৰ্চন মেইনজনক কোনো মন্দিৰৰ মেইনজনক PARSON পাৰ্চন কয় আৰু এইটো পাৰ্চন হ'লেতো ব্যক্তি বুজায় অপশ্যন কোনটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 20 ৰাইট ডাউন দি ডেছ অফ দি ষ্টৰি কোনটো MORAL নে MORALE মৰেল আৰু মৰেল অপশ্যন চি আৰু অপশ্যন ডিটো নহ'ব ৰাইট ডাউন দি ডেছ অফ দি ষ্টৰি এই ষ্টৰিৰ যিটো নীতি কি নীতি শিক্ষা পালা সেইটো লিখিব কৈছে এটা মৰেলটো হৈছে নীতি MORAL হৈছে নীতি আৰু এটা মৰেল হৈছে MORALE হৈছে মনোবল তো ইয়াততো নীতিটো লিখিব কৈছে কি নীতি পালোঁ বা কি নীতি শিক্ষা পালোঁ নীতি শিক্ষাটো এইটো মৰেল MORAL আৰু MORALE হ'লে মনোবল যেনেকৈ দি মৰেল অফ দি ইণ্ডিয়ান আৰ্মি ইজ কোৱাইট হাই ইণ্ডিয়ান আৰ্মিৰ যি মনোবল যথেষ্ট ওপৰত অ'কে গতিকে ইয়াততো কাহিনীৰ মৰেল নীতি শিক্ষাটো লিখিব কৈছে অপশ্যন এ MORAL হি পুট অন এ ডেছ চাৰ্ট লুজ লজ কোনটো চাৰ্ট পিন্ধিছিলে মানে ঢিলা চাৰ্ট পিন্ধিছে সেইটো কি হ'ব লুজ LOOC বাকী LOC মানে হেৰুৱা হয় ইয়াততো ঢিলা চাৰ্টৰ কথা কৈছে কি হ'ব লুজ আমি কোনো লুজ চোলাটো বহুত লুজ LOOC লুজ অশোকা ৱাজ এ ডেছ ৰুলাৰ হিউমেন আৰু হিউমেন এটা আছে HUMAN হিউমেন এটা HUMAN আৰু এটা HUMANE হিউমেন অশোকা কি আছিলে HUMAN মানেতো ব্যক্তি আৰু HUMANE মানে হৈছে দয়ালু তো অশোকা এজন দয়ালু ৰুলাৰ আছিলে গতিকে HUMANE হিউমেন HUMANE অ'কে হিউমেন নহয় হিউমেন মানেতো মানৱীয় বা ব্যক্তি বুলি ক'ব পাৰোঁ অ'কে যেনেকৈ টু আৰ ইজ হিউমেন মানুহ মাত্ৰ ভুল হিউমেন এইটো মানৱীয় বা মানুহ ক'ব পাৰোঁ বা মানৱ অপশ্যন কোনটো হ'ব ইয়াত অপশ্যন বি দি শ্বুজ হেভ হাই হিল কোনটো হিল HILL নে HEAL নে HEELS হিল এই যে শ্বুজ কৈছে শ্বুজ হ'লে হিলছ হ'ব এইটো হিল নহয় এইটো হিল মানেতো পাহাৰ HILL মানে হিল মানে কিবা এটা বস্তুৰ পৰা আৰোগ্য লাভ কৰা এইটো হিল কয় HEAL হিল ইয়াত হ'ব হিলছ HEELS হিলছ অ'কে জোতাৰ হিল এইটো HEEL হিলছ অপশ্যন চি ডেছ বাৰ্ড ডাজ নট ফ্লাই ইন দি এয়াৰ কি বাৰ্ড নুৰে আকাশত নুৰে মানে ইয়াত কৈছে ফাউল ফল আৰু ফুল কি চৰাই নুৰে যিবিলাক চৰাই উৰিব নোৱাৰে ফল বাৰ্ড বুলি কয় যেনে কুকুৰাও হ'ব পাৰে বৰ ওপৰলৈ উৰিব নোৱাৰে ইন দি এয়াৰ বুলি কৈছে আকাশততো উৰিব নোৱাৰে অলপ দেৰি উৰি যোৱা বেলেগ কথা যিবিলাক নেকি উৰিব নোৱাৰে এইবিলাক ফাউল বাৰ্ডছ বুলি কয় অপশ্যন এ FOWL বুলি কয় FOWL অ'কে FOWL ফাউল মানে উৰিব নোৱাৰে এইটো ফাউল মানে কি এ বাৰ্ড স্পেচিয়েলি চিকেন ডেট ইজ কেপ্ট অন এ ফাৰ্মত থকা যিবিলাক চিকেন হয় এইবিলাকক কয় আচলতে উৰিব নোৱাৰা বাকী ফাউল মানেতো কি হয় যিটো আমি খেলত যে ফাউল কৰে বুলি কয় এন একশ্যন ডেট ইজ এগেইনষ্ট দি ৰুলছ অফ দি গেমৰ বিৰোধী যিটো সেইটো আৰু ফল মানে পৰা আৰু ফুল মানে কি মূৰ্খ গতিকে ইয়াত কি কৈছে চৰাই উৰিব নোৱাৰা চৰাই ফাউল বুলি কয় ফাউল বাৰ্ডছ FOWL অপশ্যন এ দেয়াৰ ইজ লিটিল ৰেইনফল ইন এ ডেজাৰ্ট কোনটো হ'ব এটা DESERT ডেজাৰ্ট আৰু এটা DESSERT ডেজাৰ্ট বোথ আৰু ননটো নহয় লিটিল ৰেইনফল হয় অলপ বৃষ্টি হয় ক'ত হয় মৰুভূমিত DESERT মৰুভূমিত অলপ বৃষ্টি হয় বাকী DESSERT সেইটো কি হ'ব DESSERT ডেজাৰ্ট মানে হৈছে মিঠাই বা পায়স এনেকুৱা যিবিলাক নেকি মিঠা জাতীয় বস্তু এইবিলাকক আমি ডেজাৰ্ট বুলি কওঁ DESSERT বুলি কওঁ এই তোমালোকে চাবা এইটো DESSERT মুখ ৰোচক উই ফিনিছড আউট ডিনাৰ উইথ ডেজাৰ্ট মিঠাৰে আৰু মুখ ৰোচক বা মিঠা বা পায়সকো ডেজাৰ্ট বুলি কয় আৰু DESERT হ'লে মৰুভূমিত লিটিল ৰেইনফল হয় নহয় জানো অপশ্যন কি হ'ব অপশ্যন এ 26 কুৱেশ্যন নম্বৰ ইট ইজ এন এক্সাম্পল অফ এন অবজেক্টিভ কমপ্লিমেণ্ট অৰ কমপ্লিমেণ্ট অবজেক্টিভ কৈছে অবজেক্টিভ মানে আমি গ্ৰামাৰত পাওঁ নহয় ছাবজেক্টিভ কমপ্লিমেণ্ট অবজেক্টিভ কমপ্লিমেণ্ট কোনটো হ'ব COMPLEMENT নে COMPLINENT দুটা আছে কমপ্লিমেণ্ট এটা COMPLIMENT এটা COMPLEMENT কোনটোৰ মিনিং কি তোমালোকে চাবা যিটো LIMENT হয় COMPLIMENT সেইটো হৈছে শ্ৰদ্ধা বা শক্তি আৰু এটা কমপ্লিমেণ্ট হৈছে পূৰক মানে
সম্পূৰ্ণ হ'বলৈ আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেইটো হৈছে কমপ্লিমেণ্ট যিবিলাক নেকি কওঁ নহয় কাৰোবাক যদি ভাল এটা কমেণ্ট দিয়া হয় থেংকছ ফৰ দি কমপ্লিমেণ্ট সেইটো কোনটো সেইটো এইটো কমপ্লিমেণ্ট হয় LI টো হয় COMPLIMENT যিটো নেকি আমি কাৰোবাৰ ফটোত যদি কমেণ্ট দিয়ে থেংকছ ফৰ দি কমপ্লিমেণ্ট বা কাৰোবাক যদি কিবা ভাল কোৱা হয় থেংকছ ফৰ দি কমপ্লিমেণ্ট কয় নে এইটো LI কিন্তু ইয়াত এক্সাম্পল কৈছে কিহৰ অবজেক্টিভ কমপ্লিমেণ্ট এইটো হ'ব LE2 অপশ্যন B2 সাবজেক্টিভ কমপ্লিমেণ্ট অবজেক্টিভ কমপ্লিমেণ্ট সেইটো গ্ৰামাৰত যে থাকে কোনটো হ'ব অপশ্যন B নহয় সৰি মই কোনটো ক'লো অপশ্যন A2 হ'ব অপশ্যন A2 COMPLEMENT কমপ্লিমেণ্ট সাবজেক্টিভ কমপ্লিমেণ্ট অবজেক্টিভ কমপ্লিমেণ্ট তেনেকৈ গ্ৰামাৰত যে থাকে সেইটো আৰু COMPLIMENT কমপ্লিমেণ্ট কাৰোবাৰ বিষয়ে কিবা কোৱাটো কমপ্লিমেণ্ট বুলি কয় অপশ্যন B বা শ্ৰদ্ধা বা শক্তিকো কমপ্লিমেণ্ট বুলি কয় LI2 দেই কিন্তু ইয়াৰ আনসাৰ কোনটো হ'ব অপশ্যন A2 Question number 27 he is a Brahmin by caste কোনটো caste CAST caste আৰু CAST caste এটো হ'ব Brahmin by caste যেটো জাতিৰ কথা বুজাইছে নহয় জানো CAST caste আৰু CAST মানে caste মানে দিয়া বা দলিয়া দিয়া হেতু ওকে CAST হলে দিয়া আৰু জাতি হলে CASTE Question number 28 he is and dash to his uncle's property uncle's property তেও হৈছে এজন কি এয়াৰ হেয়াৰ আৰু এয়াৰ এইটোতো এয়াৰ পঢ়ে এইটো এয়াৰ পঢ়ে HEIR এইটো এয়াৰ পঢ়ে আৰু এইটো আৰ্টিকুলত তোমালোকক কৰাইছিলো ইয়াত H আছে কিন্তু H টো উচ্চাৰণ নহয় গতিকে N এয়াৰ বুলি কয় ইয়াত চোৱা তোমালোকৰ আৰ্টিকুল N আছে N এয়াৰ বুলি কয় হেয়াৰ তো নহয় হেয়াৰ মানে হহা পহু হেয়াৰ মানে চুলি HEIR হল চুলি এয়াৰ তো নহব এয়াৰ মানে বায়ু এইটো হ'ব উত্তৰাধিকাৰী মানে এয়াৰৰ মিনিংটো উত্তৰাধিকাৰী HEIR এইটো আৰ্টিকুল আহে মনত থবা H টো উচ্চাৰণ নহয় গতিকে N বহে ওকে কি হ'ব এইটো D হ'ব অপশ্যন D ফলো মাই এডভাইস কোনটো এডভাইস ADVISE এটা ADVICE C আৰু D নহয় এইটো হৈছে ভাৰ্ব সেইটো হৈছে নাউন ফলো মাই এডভাইস ইয়াত নাউন বহিব কোনটো হ'ব ADVICE এডভাইস আৰু যদি আমি ভাৰ্ব হিচাপে ইউজ কৰো যেনে হি এডভাইসড মি তেনেকে কওঁ তেতিয়া SED লগাও কিন্তু নাউন হিচাপে হলে CE লগাও অপশ্যন B The police dash the information from the culprit এটা আছে illicit আৰু এটা হৈছে elicited এটা illicit এটা elicited both তো নহব elicited মানে বাহিৰ কৰা culpritৰ পৰা ইনফৰমেশন বাহিৰ কৰিছে কি হ'ব অপশ্যন B হ'ব ওকে অপশ্যন B আৰু illicit to কি illicitৰ মিনিং to হৈছে যেটো নেকি অবৈধ আমি এন্টোনিমত পাইছিলো illicitৰ অপোজিট যে কৈছিলো লিগ্যাল এন্টোনিমত ৰাইট এন্টোনিমত লিগ্যাল বুলি কৈছিলো অবৈধ কিন্তু illicit মানে বাহিৰ কৰা অৰ্থাৎ কালপ্ৰিটৰ পৰা ইনফৰমেশনবোৰ বাহিৰ কৰা elicited E2 অপশ্যন কোনটো B আজি এইটা আসলে কোৱেশ্চন আমাৰ হোমোনিমস তোমালোকে অলপ হোমোনিমসও চাই যাবা অকল এইটা নহয় বেলেগ আৰু চাই যাবা হোমোনিমস বহুতখিনি আছে মই জাস্ট এটা তোমালোকক ৰিমাইন্ডাৰ হিচাপে ভিডিওটো দিছো যে হোমোনিমসও আহিব পাৰে বা আজিকালি এক্সামত আহিছে ওকে আশা কৰিছো ভিডিওটো ভাল পাইছা যদি PDF টো লাগে পুনৰ আকৌ এবাৰ কৈছো RGT_Idhan হেতু চেনেলত গৈ পিনে টেলিগ্ৰামত ভিডিও কি কয় PDF টো লৈ লবা ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো তেতিয়ালে সাবস্ক্ৰাইব কৰি থবা